হাগ্ৰামা মহিলাৰীয়ে যোৱা 5 বছৰ বিজেপি দলৰ চৰকাৰখনক সমৰ্থন কৰি আহিছে। দুৰ্গা দাস বড়ো, ৰবিৰাম ব্ৰহ্ম, আমাৰ চৰণ বড়ো গোটেই কেইগৰাকী আমাক সদায় আমাৰ লেজিছলেচাৰ পাৰ্টিৰ মিটিঙতেই বহে। গতিকে হাগ্ৰামাৰ বিজয়ো NDAৰে বিজয়, অৰ্থাৎ আজি BTADৰ 40টা ছিটেই NDAৰ হাতত আছে। আৰু তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে বিধানসভাত 15টা ছিটৰ নিৰ্বাচনত তাত 15টা ছিট আছে, আমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিম। যদি কংগ্ৰেছে এটা ছিট পালেও আমি ক'লোহেঁতেন NDAৰ হাতত এটা ছিট আছে। এতিয়া BPFে পোৱাখিনিও আমাৰ ছিট, BJPয়ে পোৱাখিনিও আমাৰ ছিট, UPPLে পোৱাখিনিও আমাৰ ছিট, আমাৰ মানে NDA। আৰু ৰিজাল্টৰ পিছতেই প্ৰথম হাগ্ৰামা মহিলাৰীৰ লগত মোৰ কথা বতৰা হৈছে, যোৱা মাহতো কেইবাবাৰো কথা বতৰা হৈ আছে, যোৱা বছৰ কেইটাত মোৰ লগত কেইবাবাৰো কথা বতৰা হৈ আছে। আৰু যোৱা বিধানসভা নিৰ্বাচনৰ 3 মাহ পিছৰ পৰাই হাগ্ৰামা মহিলাৰী মোৰ ঘৰত কেইবাবাৰো আহিছে, মই লগ পাইছোঁ। গতিকে আমাৰ মাজত কোনো পাৰ্থক্য নাই। আমাৰ সদায় চেষ্টা থাকে যে UPPL আৰু BPFক ওচৰ চপাই আনা।